ধৰ্ষণ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা এজনক দুখমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ। মুম্বাইত এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা এজন ব্যক্তিক উচ্চতম ন্যায়ালয়ে দুখমুক্ত ঘোষণা কৰে। আৰজি কোৰ্টত এগৰাকী চিকিৎসক ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ৰ মৃত্যুদণ্ডৰ দাবী ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰাৰ মাজতে অন্য এটা গোচৰত আজি মঙলবাৰে দেশৰ শীৰ্ষ আদালতে মৃত্যুদণ্ড লাভ কৰা দোষীক দুখমুক্ত কৰাৰ ৰায় দিয়ে। উল্লেখযোগ্য যে 2014 চনৰ 5 জানুৱাৰীত মুম্বাইৰ 23 বছৰীয়া IT কৰ্মী এষ্টাৰ অনুহিয়াক ধৰ্ষণ আৰু হত্যাৰ গোচৰত 2015 চনত বিশেষ মহিলা আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল চন্দ্ৰবন খৰাপক। এষ্টাৰৰ ঘৰ আছিল বিশাখাপট্টনমত। তেওঁ কামৰ বাবে মুম্বাইলৈ আহিছিল আৰু চন্দ্ৰভানে এষ্টাৰক লোকমান্য তিলক টাৰ্মিনাছলৈ লিফ্ট দিব বিচাৰে। পাছত পুঞ্জাৰমাৰ্গ নামৰ ঠাইত মহিলাগৰাকীক গাড়ীত উঠাই নি ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। চন্দ্ৰভানে যুৱতীগৰাকীৰ লেপটপকে ধৰি সকলো বস্তু চুৰি কৰি লৈ যায় আৰু তেওঁৰ মৃতদেহ যাতে চিনাক্ত নহয় তাৰ বাবে জ্বলাই দিলে। 17 জানুৱাৰীত ভাণ্ডুপ নামৰ ঠাইৰ পৰা যুৱতীগৰাকীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। ৰেল আৰক্ষীয়ে CCTV চাই অপৰাধীজনক চিনাক্ত কৰে। 2014 চনৰ 3 মাৰ্চত আৰক্ষীয়ে খনাপক গ্ৰেপ্তাৰ কৰি ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰে। চন্দ্ৰভানে নিম্ন আদালতত মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই বম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে, কিন্তু বম্বে উচ্চ ন্যায়ালয়েও সেই আবেদন নাকচ কৰি মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখে। উচ্চ ন্যায়ালয়ৰ ৰায়দানত কোৱা হৈছে যে তেওঁ সমাজৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু তেওঁৰ সংস্কাৰৰ কোনো সম্ভাৱনা নাই। এই সকলোবোৰ গুৰুতৰ অপৰাধ উচ্চ ন্যায়ালয়ত প্ৰমাণিত হোৱাৰ পাছত আজি উচ্চতম ন্যায়ালয়ে খনাপৰ সপক্ষে ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ সমৰ্থনত অসামঞ্জস্য আৰু প্ৰমাণ আৰু শক্তিশালী যুক্তিৰ অভাৱৰ ভিত্তিত অভিযুক্তক দুখমুক্ত ঘোষণা কৰে।